সৰুপথাৰলৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ আহিছে। এখন সভা কৰিলে। মানুহ কিমান হ'ল মই নকওঁ, আপোনালোকে মোতকৈ বেছি ভালকে দেখিছে, তাত আছে। আমাৰ সভাবিলাকতো সাধাৰণতে দিনটোত 4খন সভা কৰিলে যিকোনো এখন সভাত সিমানেই মানুহ। বাগানৰ এখনৰ যদি মই ভালেই পাম, কাৰণ বাগানৰ শ্ৰমিকসকলৰ মই সেৱা কৰিবলৈ পাম। বাগানৰ শ্ৰমিকসকলৰ কাৰণে মই কাম কৰিবলৈ পাম। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহৰী বুলি যদি কৈছে মই তাতো বেয়া নাপাওঁ, তেওঁলোকক ক'ব লগাও নাই। তেওঁলোকৰ দৰে বাংলাদেশী মিয়াৰ মহৰী হোৱাতকৈ গৌৰৱ গগৈ ভৰি চেলেকি কংগ্ৰেছৰ মহৰী হোৱাতকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মহৰী হোৱাটো বহুত ভাল, কাৰণ তেওঁ এজন যুগদ্ৰষ্টা ব্যক্তি। তেওঁ অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে। বাগানৰ মহৰী এজন হবলৈ হলেতো ভালেই, কৰ্ম কৰি খাওঁ। মিয়াৰ মহৰী হৈছে তেওঁলোকে আজি বাংলাদেশী মিয়াৰ বিষয়ে এটাও কথা নকয়। আৰু তেওঁলোকে যিবিলাক অভিযোগ কৰিছে, অভিযোগবিলাক সদায় নিৰ্দিষ্ট হ'ব লাগে। আমি সমস্যা সমাধান কৰিম বুলি ক'লে প্ৰথমে ক'ব লাগিব কোনটো সমস্যা তেওঁ সমাধান কৰিব। তেওঁ কৈছে যে সীমান্ত সমস্যা সমাধান কৰিব। তেওঁ সুপ্ৰিম কোৰ্ট নেকি? সুপ্ৰিম কোৰ্টত চলি থকা কেছটো তেওঁ কেনেকৈ সমাধান কৰিব? আচলতে ৰাজনীতি সম্পৰ্কত, সমাজ সম্পৰ্কত বেছিক নলেজ নথকাৰ কাৰণে এওঁলোকে কিছুমান বিভ্ৰান্তিকৰ কথা কয়। আৰু লুৰিণ গগৈ ডাঙৰীয়াই শিকি আছে। মই ভাবো ভৱিষ্যতৰ দিনত তেওঁ মেচিয়ৰ্ড হ'ব। কিন্তু তেওঁৰ কথাবিলাক এনেকুৱা হৈছে যে আজি 4 বছৰ একেখিনি কথা কৈ আছে। আপোনালোকে চাব, মানুহে অলপ নতুন কথা বিচাৰে। লুৰিণজ্যোতি গগৈ আজি কোৱা কথাখিনি জাতি মাটি ভেটি বুলি কৈ যিকেইটা কথা কয়, যোৱা ইলেকশ্যনত যিকেইটা কথা কৈছিলে, আৰু যিকেইটা কথাৰ লগত তেওঁৰ জীৱন ধাৰণৰ কোনো সম্পৰ্ক নাই। তেওঁ যদি জাতীয়তাবাদৰ কথা কৈছে, তেওঁ ছাত্ৰ সন্থাৰ পৰা ডাইৰেক্ট আহি MLA হৈ পাৰ্টিৰ সভাপতি হৈ কেনেদৰে কোটিপতি হৈ থাকিলে তেওঁ জানে। সেই যাদুবিলাক অসমৰ নিবনুৱাক যদি শিকাই দিব পাৰে, নিবনুৱা সমস্যা সমাধান হ'ব। লুৰিণজ্যোতি গগৈ যদি দেখুৱাব পাৰে যে ছাত্ৰ অৱস্থাৰ পৰা গৈয়ে কোনো ইনকাম নকৰাকৈ কোটিপতি কেনেকে হয়, সেই কথাটো দেখালে মই ভাবো আপোনালোক সাংবাদিক বন্ধুসকলো উপকৃত হ'ব। আপোনালোকে আমি CM ত্ৰিপুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি ল'বই নালাগে। আমি লুৰিণজ্যোতি আত্মনিৰ্ভৰ অসম আঁচনি ল'লে সকলো তেওঁ আদৰ্শত যাব। কিন্তু তেওঁৰ আদৰ্শটো তাত যিজন মানুহে আজি এটা দলত থাকি এটা টকাও ব্যৱসায় নকৰাকৈ ইমান বিলাসী জীৱন যাপন কৰে, সৎভাৱে কোনেও কৰিব নোৱাৰে। দ্বিতীয়তে আজি গৌৰৱ গগৈ আহিছে, মোৰ একো আপত্তি নাই। গৌৰৱ গগৈ আহিবই, দলৰ সভাপতি। মই যোৱাবাৰ তেওঁক প্ৰশ্ন কৰিছিলো যে আপুনি 50 কোটি টকা 5-10 বছৰত MP ফাণ্ড পালে, সৰুপথাৰত খৰচ কৰা 10 লাখ টকাৰ এটা হিচাপ দিয়ক। 50 কোটিৰ সৰহভাগ পইচা তেওঁলোকে দলৰ সদস্যৰ জৰিয়তে আত্মসাৎ কৰিলে, পইচাখিনি খালে আৰু তদন্ত কৰিলে তেওঁ কংগ্ৰেছ দলৰ বহু নেতা জেললৈ যাব। তাৰ ভাগ কোনে পাইছে এইটো তেওঁলোকৰ কথা, মোৰ দৰকাৰ নাই। কিন্তু 50 কোটিৰ ভিতৰত মই মাত্ৰ 10 লাখ বিচাৰিছো এটা দিয়ক, য'ত অনুষ্ঠানটো জিলিকি আছে বা য'ত গৌৰৱ গগৈ নামটো জিলিকি আছে। তেওঁ পৰিয়াল 40 বছৰ MP আছিলে। তেওঁ পৰিয়ালৰ বাকী পইচাখিনি হিচাপ মই নিবিচাৰো। আমাক সোধক 5 বছৰত আমাৰ MLA ফাণ্ড 5 কোটি পাইছো। প্ৰতিটো পইচাৰ হিচাপ আজি আপুনি ৰাস্তাত গৈ থাকোতে দেখিব ক'ত জিলিকি আছে। চুকাফা মূৰ্তি জিলিকি আছে, কুশল কোঁৱৰৰ স্মাৰক জিলিকি আছে, হাদনী পাৰ্ক জিলিকি আছে, স্কুলত বিল্ডিং দিছো জিলিকি আছে, বিৰছা মুণ্ডা প্ৰতিমূৰ্তি জিলিকি আছে, বাথৌ মন্দিৰ দিছো জিলিকি আছে, আমি দিয়াবিলাক জিলিকি আছে। তেওঁলোকে যিখিনি কথা কৈছে অবাস্তৱ কথা কিছুমানে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। যদি কৈ দিয়ে যে প্ৰতিগৰাকী মানুহক আমি 50,000 টকাকৈ দিম, সেই 50,000 টকাকৈ দিলে 1 লাখ মানুহক 50,000 কোটি টকা লাগিব। প্ৰথম ক'ব লাগিব 50,000 কোটি টকাৰ অৰ্থনীতিটো তেওঁ কেনেকৈ সৃষ্টি কৰিব। মই ভাবো গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ এওঁলোকে সমস্যা সমাধান কৰাৰ কথা এটা ক'ব লাগিব। নহলে অবাস্তৱ কথা ক'লে ৰাইজ আজিকালি যথেষ্ট বিজ্ঞ, ৰাইজে জানে। আৰু এইখিনিয়ে ক'লো, লুৰিণজ্যোতি গগৈৰ বক্তব্য একেখিনি কথাই সদায় কৈ থাকে। যেতিয়া আপুনি ভাল গান এটা শুনে তেতিয়া একেখিনি গান শুনি ভাল লাগে, কিন্তু তেতিয়াৰ মাতৰ বেয়া গান এটা সদায় কোনে শুনি থাকিব। লুৰিণজ্যোতি গগৈৰ গান আমি শুনিবলৈ ইচ্ছা কৰা নাই। আৰু গৌৰৱ গগৈক যোৱাবাৰ মই সুধোতে তেওঁ ক'লে, আপোনালোকে সুধিছিলে, আপোনালোকৰ কোনোবা এজনে প্ৰশ্ন কৰিছিলে যে 10 লাখ টকাৰ এটা হিচাপ দিয়ক, যে ইয়াতে
বিশ্বজিৎ ফুকনে কৈছে। তেওঁ উত্তৰটো দিলে যে সীমান্তত বহুত সমস্যা আছে। হা, 10 লাখ টকাৰ হিচাপটো নিদিলে। তেওঁ নপঢ়া নুশুনাকৈ বিজ্ঞানৰ পৰীক্ষা দিবলৈ যোৱা ছাত্ৰৰ নিচিনাকৈ তাত গৈ প্ৰশ্নৰ কোনো উত্তৰ লিখিব নোৱাৰে, কবিতা এটা লিখি থৈ আহিলে, কাৰণ তেওঁ জনাৰ ভিতৰত অকল কবিতাটোৱে আছিলে। গতিকে এওঁলোকৰ কথাবিলাক শুনিলে আমি কিছু ৰস পাওঁ। আৰু মই ভাবো যে অসমৰ পলিটিকেল মানে লাইফত আজিৰ তাৰিখত একোজন কমেডিয়ান মানুহে হাঁহিৰ খোৰাক পাইছে। আমি তেওঁলোকক লৈ বেছি ব্যস্ত হ'ব নালাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।